গৌৰৱ গগৈ কিয় বিচাৰিছে? কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে স্পষ্ট কৰিব। ইমান দীঘলীয়া বাৰ তেওঁ 3বাৰ তেওঁ সাংসদ হৈ আছে। সাংসদ হৈ যদি ISIৰ লগত সম্পৰ্ক থকা মানুহ যদি সংসদৰ মজিয়াত বহি আছে, তেতিয়াহ'লে দেশৰ ইণ্টেলিজেঞ্চ ফেইল হৈছে। পদত্যাগ কৰিব লাগে ইমিডিয়েটলি। অমিত শ্বাহ ডাঙৰীয়া, তাৰ আগতে ৰাজনাথ সিং ডাঙৰীয়া আছিলে, দুয়োগৰাকীয়ে পদত্যাগ কৰিব লাগে। দেশৰ IB, ইণ্টেলিজেঞ্চ, NIA সকলো ফেইল কৰিছে নেকি? ষ্টেট মেচিনাৰী। মইতো কওঁ যে ৰামঠগন মানুহক দিয়াৰ যদি এখন বিশ্ববিদ্যালয় খোলে, সেই শিক্ষা দিয়া যদি বিশ্ববিদ্যালয়, ৰামঠগনৰ শিক্ষা দিয়া বিশ্ববিদ্যালয় এখন যদি খোলে, তাৰ উপাচাৰ্য হ'ব হিমন্ত বিশ্ব শৰ্মা। স্পষ্ট ইংগিত নলবাৰীবাসী ৰাইজে দিছে আৰু স্বতঃস্ফূৰ্ত সঁহাৰি পাইছোঁ। আমি ৰেলী আজি কৰোঁতে গাঁৱৰ মানুহ ওলাই আহিছে, দুয়ো কাষৰ পৰা ৰাইজে ওলাই আহি উষ্ম আদৰণি জনাইছে। এটাই কথা কৈছে যে নৱজিৎ কলিতাক আমি জয়লাভ কৰাম জাহাজৰ ভোটত, চীনত ভোট দি। আৰু কৈছে যে আমি অতদিনে বিজেপি দলৰ পঞ্চায়তী ৰাজত যিসকলে দায়িত্ব লৈ আছিলে, তেওঁলোকে যিমান ধৰণৰ স্বজন তোষণ কৰিলে, দুৰ্নীতি কৰিলে, তেওঁলোকে যেনেধৰণৰ কেলেংকাৰী কৰিছে আৰু চৰকাৰী আঁচনিসমূহ তেওঁলোকে যেনেধৰণে জনতাক ন্যায় দিব লাগে, উপেক্ষিত বঞ্চিত যিসকল মানুহ আছে, যিসকলে সেই অধিকাৰ প্ৰকৃততে পাব লাগে, তেওঁলোকক কিন্তু সেই অধিকাৰ নিদি তেওঁলোকে স্বজন তোষণৰ আশ্ৰয় লৈছে। বিজেপিৰ তেওঁলোকৰ নেতা কৰ্মকৰ্তা, পালি নেতা, অঙহী বঙহী, মিতিৰ কুটুম, এইবোৰক তেওঁলোকে সা সুবিধা দি দায়িত্ব সামৰিছে। আৰু তাকে কৈছে যে বিজেপিৰ নেতা কৰ্মকৰ্তাসকলৰ উন্নয়ন ৰাইজে কৈছে যে জনতাৰ উন্নয়ন নহয়। প্ৰকৃত বঞ্চিত মানুহ, উপযুক্ত পাব লাগে যিসকল মানুহ, সেইসকল আজিও বঞ্চিত হৈ আছে। যোৱা 9 বছৰে তেওঁলোকে না অৰুণোদয় আঁচনি দিলে, না ঘৰৰ বনাই দিলে, না বৃদ্ধ পেঞ্চন দিলে, বিধৱা পেঞ্চন দিলে। তাৰ উপৰিও ৰাইজে কৈছে যে বস্তু বাহনিৰ দাম বাঢ়িছে জুই চাই। গতিকে সাধাৰণ জনতা সৰ্বশ্ৰান্ত। তাৰ লগে লগে বিদ্যুতৰ মাচুল বাঢ়িলে, স্মাৰ্ট মিটাৰ, যিটোক আমি স্মাৰ্ট ডকাইত বুলি কওঁ, স্মাৰ্ট ডকাইত অহাৰ আগত 11 বাৰ বাঢ়িছে বিদ্যুতৰ মাচুল। তাৰ লগে লগে 900টা দৰৱৰ দাম বাঢ়িছে। নিৰ্বাচনৰ আগে পঞ্চায়ত নিৰ্বাচনৰ উপহাৰ দিছে বিজেপি চৰকাৰে ৰাইজক। আৰু আপোনালোকে দেখিব যে গেছৰ চিলিণ্ডাৰৰ দাম, মাটিৰ খাজানা 5 গুণ বাঢ়িছে। তাৰ উপৰিও গাঁৱৰ বিভিন্ন প্ৰান্তত উন্নয়নৰ যিখন ছবি দেখিব, গাঁৱৰ বহু ৰাস্তা ঘাট আজিও বেয়া হৈ আছে। গতিকে এই সকলো বঞ্চনা, এই যি অন্যায়, ইয়াৰ প্ৰতিবাদ কল্পেই অহা 7 তাৰিখে যেতিয়া পঞ্চায়ত নিৰ্বাচন হ'ব, ৰাইজে দলে বলে আহি ভোটদান কৰিব জাহাজৰ চিনত। এই প্ৰতিশ্ৰুতি অংগীকাৰ দিছে। আৰু আমিও আহ্বান কৰিছোঁ যে অতদিনে আপোনালোকক যি অন্যায় কৰি ৰাখিছে, তাৰ উত্তৰ এইবাৰ পঞ্চায়ত নিৰ্বাচনত দিব। আৰু 26লৈ নিৰ্বাচনী যিটো যাত্ৰা, ইয়াৰ আধাৰটো পঞ্চায়ত নিৰ্বাচনতে ৰাইজে প্ৰস্তুত কৰিব লাগিব। মই ভাবোঁ যে 11 তাৰিখে যেতিয়া ফলাফল ওলাব, এটা স্পষ্ট ইংগিত 26ৰ মুখে আগবঢ়া আমাৰ যিটো পৰিৱৰ্তনৰ যিটো যাত্ৰা, বিজেপিৰ অপশাসন, সাম্প্ৰদায়িক ৰাজনীতি, মানুহৰ মাজত ঘৃণা, সাম্প্ৰদায়িকতা আৰু সংকীৰ্ণতাৰ বিষবাষ্প বিয়পাই সমাজ ভঙা যিটো ৰাজনীতি, তাৰ বিপৰীতে ৰাইজে এইবাৰ উন্নয়ন, দেশৰ গণতন্ত্ৰ, সংবিধান প্ৰতিষ্ঠাৰ কাৰণে এই বিজেপি দলৰ পৰা পৰিত্ৰাণৰ স্বাৰ্থত ৰাইজে এবাৰ ভোটদান কৰিব। লোকসভাৰ বিৰোধী দল হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যথেষ্ট শংকিত হৈছে। গৌৰৱ গগৈ ডাঙৰীয়াৰ জনপ্ৰিয়তা দেখি লোকসভাত তেওঁৰ যিটো পাৰফৰ্মেঞ্চ, আৰু অসমতো তেওঁলোকে সকলো ধৰণৰ চেষ্টা লগাই যোৰহাটত তেওঁ হৰুৱাব নোৱাৰিলে। শ কোটি টকা খৰচ কৰিও, মানুহক প্ৰলোভন দিও তেওঁলোকে যেতিয়া দেখিলে যে জনগণ নহয়, জনগণ আচলতে শক্তিশালী নেতাৰ লগত আছে, তেওঁলোকৰ অন্যায়ৰ বিৰুদ্ধে আছে, গতিকে এতিয়া কুৎসা ৰচনা আৰম্ভ কৰি দিছে। আৰু এনেওতো মই আগৰ পৰা কৈ আহিছোঁ যে বিজেপি দল বা হিমন্ত বিশ্ব শৰ্মাই জনগণক ৰামঠগন দিয়াত তেওঁলোক আটাইতকৈ পাকৈত। মইতো কওঁ যে ৰামঠগন মানুহক দিয়াৰ যদি এখন বিশ্ববিদ্যালয় খোলে, সেই শিক্ষা দিয়া যদি বিশ্ববিদ্যালয়, ৰামঠগনৰ শিক্ষা দিয়া বিশ্ববিদ্যালয় এখন যদি খোলে, তাৰ উপাচাৰ্য হ'ব হিমন্ত বিশ্ব শৰ্মা। আৰু তাৰ ৰেজিষ্ট্ৰাৰ, ডেপুটি ৰেজিষ্ট্ৰাৰ, কণ্ট্ৰলাৰ তেওঁৰ লগত থকা মল্লভোজৰ বৰুৱা, হাজৰিকা, সিংঘাল টিংঘাল এইসকলক পাতিব। গতিকে ৰামঠগন বিশ্ববিদ্যালয় প্ৰতিষ্ঠা হ'লে তাৰ উপাচাৰ্য হ'ব হিমন্ত বিশ্ব শৰ্মা, যেনেকৈ অসমৰ জনগণক বাৰে বাৰে ঠগন দি আহিছে। আৰু এটা কথা, গৌৰৱ গগৈ কিয় বিচাৰিছে? কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে স্পষ্ট কৰিব। ইমান দীঘলীয়া বাৰ তেওঁ 3বাৰ তেওঁ সাংসদ হৈ আছে। সাংসদ হৈ যদি ISIৰ লগত সম্পৰ্ক থকা মানুহ যদি সংসদৰ মজিয়াত বহি আছে, তেতিয়াহ'লে দেশৰ ইণ্টেলিজেঞ্চ ফেইল হৈছে। পদত্যাগ কৰিব লাগে ইমিডিয়েটলি। অমিত শ্বাহ ডাঙৰীয়া, তাৰ আগতে ৰাজনাথ সিং ডাঙৰীয়া আছিলে, দুয়োগৰাকীয়ে পদত্যাগ কৰিব লাগে। দেশৰ IB, ইণ্টেলিজেঞ্চ, NIA সকলো ফেইল কৰিছে নেকি? ষ্টেট মেচিনাৰী। আজিলৈকে দেশৰ এক্সটাৰ্নেল এফেয়াৰ্ছ মিনিষ্ট্ৰী আৰু হোম মিনিষ্ট্ৰীয়ে কোনো ধৰণৰ ষ্টেটমেণ্ট অহা নাই। অথচ অসমৰ মুখ্যমন্ত্ৰীয়েতো যিটোৱেই কথা কৈ থাকে।
আমি যদি কওঁ যে তেওঁৰ পত্নীয়ে মাটি মানে আজিকালি মাটি খাইটি বুলি কয়, কিমান মাটি অধিগ্ৰহণ কৰিছে। পুতেকক যদি কওঁ 17টা কোম্পানীৰ মালিক, এইবোৰ আমি স্পষ্ট তথ্য পাতি দিছোঁ। মুখ্যমন্ত্ৰীয়ে উত্তৰ দিয়ক, হয়নে নহয়? গ্ৰীণ বাছৰ মালিক হয়নে নহয়, বা ৰিজৰ্টৰ মালিক হয়নে নহয়, আৰু বাগানৰ মালিক হয়নে নহয়, বা DC অফিচত দিয়া বলেৰো আৰু ইন'ভাবোৰৰ মালিক তেওঁ হয়নে নহয়? এইটো উত্তৰ দিয়কচোন প্ৰথম। এই উত্তৰ তেওঁ নিদিয়ে। আৰু যিটো কাম কৰিব লাগে দেশৰ গৃহ মন্ত্ৰণালয়, অসমৰ মুখ্যমন্ত্ৰী সৰব কিয়? মই আচৰিত হৈছোঁ। মুখ্যমন্ত্ৰীৰ কি ইণ্টেনশ্যন আছে? নে এনেই তেওঁৰ মিডিয়া এটাৰ মালিক হোৱাৰ কাৰণে, এইবোৰ প্ৰচাৰ চলাবৰ কাৰণে বাকী মিডিয়া হাউচবোৰকো তেওঁলোকৰ মানুহে এডভাৰটাইজ নিদিম বুলি ভয় খুৱাই পিনে তেওঁলোকক বাতৰি পৰিৱেশন কৰাটো বন্ধ কৰি ৰাখে। মই কয়লাৰ বিৰুদ্ধে যেতিয়া প্ৰেছ মিট দিছিলোঁ, 4বাৰ প্ৰেছ মিট দিলোঁ, 4বাৰ বন্ধ কৰিলে। তেওঁলোকৰ হাজৰিকা উপাধিৰ মন্ত্ৰীগৰাকীয়ে ফোন কৰি এডভাৰটাইজমেণ্ট নিদিম বুলি। গতিকে তেওঁৰ নিজৰ মিডিয়া ব্যৱহাৰ কৰি কাৰোবাৰ কোনোবা এগৰাকী মানুহৰ কুৎসা ৰচনা কৰা, অপযোগ দিয়া, এইটো ক্লেৰিফিকেশ্যন দিব হোম মিনিষ্ট্ৰীয়ে। আমি আহ্বান জনাইছোঁ। আৰু মইতো কওঁ যে গৌৰৱ গগৈ ডাঙৰীয়াই দেশৰ গৃহমন্ত্ৰী আৰু প্ৰধানমন্ত্ৰীলৈ পত্ৰ লিখিব লাগে যে অসমৰ মুখ্যমন্ত্ৰীয়ে দেশৰ লোকসভাৰ উপদলপতি সম্পৰ্কত যি বক্তব্য আগবঢ়াইছে, সংসদৰ মজিয়াত ক্লেৰিফিকেশ্যন দিব লাগে দেশৰ গৃহ মন্ত্ৰণালয়ে।